নমস্কাৰ সুপ্ৰভাত অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই পংখী আৰু প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ মাজত আছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তেওঁৰ সৈতে আমি গীত শুনিম তেওঁৰ কণ্ঠৰে জীপাল হোৱা আজি আমাৰ সুপ্ৰভাত অসম কিন্তু প্ৰথমে আপোনালোকলৈ আগবঢ়াইছো আমাৰ নিয়মীয়া গীতান ওম শান্তি ওম শান্তি মই ব্ৰহ্মা কুমাৰী মৌসুমী আপোনালোকলৈ আন্তৰিক অভিনন্দন যাচিছো আজি মই ক'ব লৈছো সকাৰাত্মক চিন্তন আমি সকলোৱে কৰোঁ আৰু চিন্তন নকৰাকৈ বিচাৰ নকৰাকৈ আমি কোনো কৰ্মই কৰিব নোৱাৰো এজন ব্যক্তি দিনটো এটি কম্পিউটাৰৰ আগত বহি থাকে আৰু তেখেতে নিজেও তালৈ ডিষ্টাৰ্ব আৰু তেখেতৰ পৰিয়ালৰ সকলো সদস্য ডিষ্টাৰ্ব কিয়নো বাৰু কিয়নো দিন জোৰা তেওঁ এই কম্পিউটাৰৰ সন্মুখত বহি গেম খেলি থাকে আজি কিদৰে তেওঁৰ এই কৰ্মটোক পৰিৱৰ্তন কৰে তেওঁ ভাবি পোৱা নাই সেইবুলি তেওঁ ডিষ্টাৰ্ব হৈ আছে আৰু তেওঁৰ পৰিয়ালৰ সদস্যও ডিষ্টাৰ্ব হৈছে তাৰপিছত তেওঁ এদিন ভাবিলে যে মই কম্পিউটাৰৰ পৰা এই গেমটোৱে ডিলিট কৰি দিওঁ আৰু যেতিয়া গেম ডিলিট কৰি দিলে তাৰপিছত তেওঁৰ লাগতিয়াল কৰ্ম তেওঁ সেই কম্পিউটাৰৰ মাধ্যমেৰে কৰিছে ঠিক তেনেকুৱাই আমাৰ মনটোৱেটো কম্পিউটাৰৰ দৰে এই মনত বিভিন্ন ধৰণৰ বিচাৰ উৎপন্ন হয় চিন্তন উৎপন্ন হয় আমি এই মনতে উৎপন্ন হোৱা নকাৰাত্মক ব্যৰ্থ সকলো চিন্তন কৰি আছো কিন্তু এই চিন্তনৰ কি প্ৰয়োজন এই চিন্তনক আমি কত প্ৰযোজ্য তাক আমি উপলব্ধি নকৰাৰ বাবে আজি আমি নিজেও মানসিকভাৱে ডিষ্টাৰ্ব হওঁ বা আমি আনকো দুখী কৰোঁ কেতিয়াবা যাৰ ফলতে আমাৰ বহুতো সময় এনেই নষ্ট হৈ যায় আমি বহুতে আকৌ ভাবো যে কম্পিউটাৰটা যেহেতু আছে প্ৰগ্ৰাম তো সেটিং আছেই সেই কাৰণে নিশ্চয় কৰিবই লাগিব কিন্তু নহয় আজি আমাৰ সন্মুখত বিভিন্ন ধৰণৰ পৰিস্থিতি সমস্যা বা আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ সন্মুখত বিভিন্ন ধৰণৰ খাদ্য বস্তু থোৱা আছে কিন্তু ধৰি লওক মই এগৰাকী ডায়েবেটিক পেচেণ্ট মোৰ ওচৰত থকা যিখিনি মিঠা জাতীয় বস্তু মই সেইখিনি কি জানো ল'বই লাগিব নহয় মই তাক ত্যাগ কৰিব লাগিব আৰু নহলে এয়া আমাৰ যথেষ্ট ক্ষতি কৰিব পাৰে সেয়ে ঠিক তেনেকুৱাই আমাৰ মনতো যে বিভিন্ন ধৰণৰ বিচাৰ উৎপন্ন হয় আমি চাব লাগিব যে কোনটো লাগতিয়াল আৰু কোনটো পজিটিভ মিন্স সকাৰাত্মক যদি আমি আমাৰ বিচাৰক সকাৰাত্মক কৰিব খুজিছো তেতিয়াহ'লে আমি আমাৰ জীৱনত যি প্ৰয়োজন অপ্ৰয়োজন তাক খুব ভালদৰে উপলব্ধি কৰিব লাগিব আৰু মনত উৎপন্ন হোৱা বিচাৰক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব আৰু সেয়া তেতিয়াই সম্ভৱ যেতিয়া মই নিজকে উপলব্ধি কৰিব পাৰিম মই কোন মই বাস্তৱত এটি চেতনা এটি শক্তি এটি আত্মা সায়েন্সে যাক কৈছে স্পিৰিট বা এনাৰ্জি আৰু সেই মই বোলা সত্তাৰে এটি অংশ হৈছে মনৰ কাম হৈছে বিচাৰ কৰি থকা আৰু লগতে হৈছে বুদ্ধিৰ কাম হৈছে নিৰ্ণয় লোৱা তো মই বুদ্ধিৰ আধাৰত নিৰ্ণয় ল'ব পাৰিব লাগিব যে মোৰ মনত উৎপন্ন হোৱা বিচাৰটো কেনেকুৱা এয়া প্ৰয়োজনীয় নে অপ্ৰয়োজনীয় এয়া পজিটিভ নে নেগেটিভ আৰু তাৰ পাছত মই সেই বিচাৰটোক মোৰ মনত স্থান দিব লাগিব সেই বিচাৰটোক মই কৰ্মত ফলীভূত কৰিব লাগিব যেতিয়া এইখিনি সময় মই মোৰ নিজৰ বাবে দিম আৰু মোৰ মনৰ ওপৰত মই নিয়ন্ত্ৰণ ৰাখিম তেতিয়া মই সকাৰাত্মক বিচাৰক
প্ৰাধান্য দিব পাৰিম আৰু সদায় মোৰ বিচাৰ সকাৰাত্মক হ'ব। মই কৰ্মক সকাৰাত্মক বিচাৰৰ আধাৰত যেতিয়া কৰিম, সেই কৰ্মই মোৰ জীৱনত প্ৰকৃত সুখ আনি দিব। সেয়েহে সকাৰাত্মক বিচাৰ আমাৰ জীৱনত অতিকৈ প্ৰয়োজনীয়। আমি কৰ্ম কৰাৰ আগত মাথোন অকণমান সময় নিজৰ প্ৰতি এটেনশ্যন দি বিচাৰক নিয়ন্ত্ৰণ কৰোঁ। আজি এইখিনিকে সামৰিছোঁ। ওম শান্তি। দৰ্শক, ইতিপূৰ্বে আমি আপোনালোকক জনাইছো যে আমাৰ মাজত আজি আছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁ হৈছে হেমেন অৰ্ণৱ। হেমেন অৰ্ণৱ, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। কথা পাতিম, কিন্তু প্ৰথমে এটি গীত কি শুনাব? আৰম্ভণিতে ভক্তিমূলক গীত এটি গাইছো। নিশ্চয়। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰনদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে। বহে ব্ৰহ্মাণ্ড কভেদি, বহে ব্ৰহ্মাণ্ড কভেদি, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। খুব সুন্দৰ, এটি সুন্দৰ পুৱা আৰম্ভ হৈছে। আমি সতেজভাৱে আৰম্ভ কৰিলোঁ আমাৰ পুৱাটো। ঠিক আছে, এইবাৰ কি সুধিম? অলপতে শ্ৰদ্ধাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন পাৰ হৈ গৈছে, গতিকে তেখেতক শ্ৰদ্ধা জনাই তেওঁৰে গীত এটি গাইছে। নিশ্চয়। বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি সুৰু কান্দোনা, বিদেশী বন্ধু দুৰ্ভগীয়া, প্ৰেমৰ সাগৰে জাহাজেদি নেপালী কোনো বন্ধ, সৰু চাক নৈয়াতে বন্দী হলি, হেৰুৱালি তোৰ লংঘৰ, বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু
মাজতে স্বামী বিদেশী অতি মনোমুগ্ধকৰ লিৰিকি বিদাহী সুগন্ধিলতে স্বামী হ'ল গৈ পৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোনা ও বিদেশী বন্ধু দুৰ্ভগীয়া। ভাল লাগিলে আমি 87 সংখ্যক জন্মদিন পালন কৰিলো ৰাজ্যজুৰি। তাৰ পাছত আজি শ্ৰদ্ধাঞ্জলি জনালে এইটো গীতৰ দ্বাৰা। খুব সুন্দৰ। আমি ফোন এটা আছে লৈ লৈছো। হেল্ল' আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হেল্ল' মই বৰবাচালত শংকু দেউৰী ক'লো। হয়, আপোনাৰ অনুৰোধটো জনাওক। হেল্ল' শংকু গুড মৰ্ণিং। গুড মৰ্ণিং। আপোনাৰ মনৰ যিকোনো পচন্দ এটা গান শুনি মন আছে। ঠিক আছে। থাকিলে আপুনি ফোন কৰাৰ বাবে আপোনাৰ প্ৰিয়, আপোনাৰ মন পচন্দৰ এটি গীত শুনিব বিচাৰিছে। শংকু দেউৰী মোৰ এৰেঞ্জাৰ হয়, আজি 3 বছৰ ধৰি মোৰ লগত কাম কৰি আছে। তাৰ ৰিকুৱেষ্ট পাই খুব ভাল লাগিছে। গতিকে মোৰ আপোনাৰ প্ৰিয় গীত শুনিব বিচাৰিছে? প্ৰিয় শিল্পী ডক্টৰ কি কয় জয়ন্ত হাজৰিকা, তেখেতৰ গীত গাইছে। তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে বিৰিণা বন পাতৰাগে বিৰিণা বন পাতৰাগে এইটো নিয়ৰ হৰে তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে বিৰিণা বন পাতৰাগে বিৰিণা বন পাতৰাগে এইটো নিয়ৰ হৰে তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে তুমি যেন দূৰণিত শুনা ৰিণিকি ৰিণিকি বাহি নিঝুম ৰাতি শুতে শুতে চিন্তা কৰে আহা ভাহি হেৰুৱা ফুলৰ সুবাসেৰে হেৰুৱা উপচি পৰে তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে তোমাৰ কথা মনত পৰিলে বুকু যেন ৰুঙা লাগে শুকান পাত উৰুৱাইছে এছাতি পচুৱাবতে বৰ অসহায় লাগে বৰ অসহায়
সহায় লাগে যেন নিজা মধুৰ দৰে তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে বলে খুব সুন্দৰ আমি জয়ন্ত হাজৰিকাৰ গীতৰ পৰা আৰম্ভ কৰিলো ভূপেন হাজৰিকাৰ গীত শুনিলো সঁচাকৈ ক'বলৈ গ'লে জয়ন্ত হাজৰিকাৰ গীত মোৰো খুব প্ৰিয় মোৰো খুব ভাল লাগিলে আৰু গীত শুনিম কথা পাতিবলৈতো আছে কিন্তু বিৰতি এটা লৈ লৈছো দৰ্শক এইখিনি লৈছো খন্তেক সময় বিৰতি আমি পুনৰ উভতি আহিম সুপ্ৰভাত অসমৰ মাজলৈ সকলোৱে শুনক এই ঠাই খালী কৰি দিয়ক ইয়াত অনুমতি নোহোৱাকৈ কাম কৰিবলৈ দিয়া নহয় সোনকাল কৰক ইয়াত অনুমতি নোহোৱাকৈ কাম কৰিবলৈ দিয়া নহয় কৰক 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 সোনকাল কৰক ফেৰিঅলা দোকানী সকলোৱে খালী কৰক যা বেগেতে খালী কৰ ঐ হিৰো কি হ'ল দোকান উঠা যা ইয়াৰ পৰা নাই মই ইয়াৰ পৰা কলৈকো নাযাওঁ ছাৰ কিয় তোক কি চিঠি দিব লাগিব ইয়াৰ পৰা যাবলৈ নহয় ছাৰ আপুনি যিদৰে ডিউটি কৰিছে ময়ো সেইদৰে ডিউটি কৰিছো লাঠি দেখিছ হা বহুত বকিলি যা হাৱা খা মোৰ খোৱাৰ কোনো ইচ্ছা নাই ছাৰ খোৱাবলৈহে ইচ্ছা ফুচকা মোৰ লগত পাৰ্মিশ্যন আছে ছাৰ বেচিবলৈ তেন্তে দে আকৌ পথ বিক্ৰেতা অধিনিয়ম আৰু এটা ঐতিহাসিক পদক্ষেপ হ'ব ই 1 কোটিৰো অধিক ফেৰিয়ালাক জীৱিকা চলোৱাৰ বাবে আইনসংগত অধিকাৰ দিব 14 বছৰ বয়সৰ ওপৰৰ ব্যক্তিয়ে নিজৰ অঞ্চলৰ বিক্ৰয় সমিতিত নিজকে পথ বিক্ৰেতা ৰূপে পঞ্জীকৰণ কৰিব পাৰিব যাৰ ফলত তেওঁলোকে বিক্ৰয় অঞ্চলত ব্যৱসায় কৰিব পাৰিব কেন্দ্ৰীয় মন্ত্ৰীসভাই পথ বিক্ৰেতা জীৱিকা সংৰক্ষণ আৰু পথ বিক্ৰয়ৰ বিনিয়মন বিধেয়কখনক 17 আগষ্ট 2012ত মঞ্জুৰি দিয়ে আৰু বিধেয়কখন সংসদত বিবেচনাধীন হৈ আছে আপোনাৰ অধিকাৰ নিশ্চয় ল'ব আৰু বহু দূৰ যাব লাগিব মই হলো দাগ দেখাত অকণমান পিছে লুকুৱাই ৰাখোঁ কোটি কোটি বীজাণু যি বিয়পায় জণ্ডিছ টাইফয়েড ডায়েৰিয়া সাধাৰণ ক্লিনাৰে মোক গুচাব নোৱাৰে সেয়েহে আনিছো নতুন ডমেক্স জিৰ' ষ্টেইন ইয়াৰ 7 গুণ গাঢ় ফৰ্মুলাই আঁতৰাই লিকতা দাগ নেথাকিব দাগ নেথাকিব বীজাণু ডমেক্স জিৰ' ষ্টেইন জিৰ' দাগ জিৰ' বীজাণু ডাবে কেইজনীমান ফ্ৰেণ্ডছক মুখৰ এফালে চোক আৰু আনফালে ডাব সানিবলৈ ক'লে আৰু পাৰ্থক্য কেৱল চুই চাই ক'বলৈ ক'লে এই চাইড অলপ ৰাফ এই চাইড স্মুথ সিল্কি আই থিংক এই চাইডত ডাব হয় দিছ চাইড ইজ ডাব দিছ ইজ চ' ছফ্ট ডাব ট্ৰাই কৰক আৰু পাৰ্থক্য নিজেই চাওক গ্লোয়িং ছাল এতিয়া ধুনীয়া দামত 50 গ্ৰাম ডাব মাত্ৰ 22 টকাত নিতৌ নতুন নতুন দুষ্টামি বিলাক মিঠা মিঠা মৰম চেনেহ বিলাক অলপ হাঁহি অলপ ফূৰ্তি বিলাক অজস্ৰ ৰং ধেমালি বিলাক সকলোখিনি বিলাক পিছে আপোনাৰ চাবোন নহয় কাৰণ ডাঙৰৰ চাবোন শিশুৰ কোমলীয়া ছালৰ বাবে কঠোৰ হৈ পৰিব পাৰে জনছন্স বেবী সোপ সৌম্যতাৰ 12টা বিশেষ টেষ্ট পাছ কৰি থোৱা চাবোন জনছন্স বেবী সোপ এগৰাকী কবি ঔপন্যাসিক গল্পকাৰ হিচাপেও সমাদৃত তেওঁ সোমাই পৰিছে বিতৰ্কৰ মাজতো তেওঁ ক'ব সৃষ্টিৰ আঁৰৰ কথা লগতে এটা নতুন কবিতা শব্দ প্ৰতিশব্দত এইবাৰৰ অতিথি মণিকুন্তলা ভট্টাচাৰ্য চাবলৈ নাপাহৰিব বুধবাৰে বিয়লি 4 বজাত साथी चाहे कुछ भी कहे जो कॉन्डम का साथ न छोड़े वही है मुकद्दर का सिकंदर আরে ও কৰি আছো আরে উমাকান্ত সানডে কেতিয়া ভাই কি হল সানডে
টেনচন ভাগৰ আঁতৰাবলৈ চান্দিলৈ ৰয় কিয় নবিধ দুৰ্লভ বনৌষধিযুক্ত নৱৰত্ন তেলৰ মালিচৰে প্ৰতিদিনৰ ভাগৰ প্ৰতিদিনে আঁতৰাওক আজি সানডে নহয় নৱৰত্ন লগাও চিটি বজাও মই হলো ডাক দেখাত অকণমান পিছে লুকুৱাই ৰাখোঁ কোটি কোটি বীজাণু যি বিয়পায় জণ্ডিছ টাইফয়েড ডায়েৰিয়া সাধাৰণ ক্লিনাৰে মোক গুচাব নোৱাৰে সেয়েহে আনিছো নতুন ডমেক্স জিৰ' ষ্টেইন ইয়াৰ 7 গুণ গাঢ় ফৰ্মুলাই আঁতৰাই লিকতা দাগ নেথাকিব দাগ নেথাকিব বীজাণু ডমেক্স জিৰ' ষ্টেইন জিৰ' দাগ জিৰ' বীজাণু He lives by his own rules. He decides his own way. He is fearless. Fearless gets it. Zeno deodorant. Live fearless. এটি সমবিৰতিৰ পিছত আমি পুনৰ আহিছো গীতৰ মাজৰে আৰু আজি আমাৰ মাজত আছে হেমেন অৰ্ণৱ আপোনাৰ ঘৰে পুনৰ আহিছো গীত শুনিম কথা পতাৰ আগতে ফোন এটা আছে লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' হেল্ল' মোৰ সংযোগ বিচ্ছিন্ন হৈছে ঠিক আছে আমি কি শুনিম পুনৰ আনিতে ভূপেন হাজৰিকা গীত গাইছো কিন্তু গানটো পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ লগতে যোৱা পৰহি আমাৰ প্ৰণৱীৰাম বৰুৱাৰ পুত্ৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ পুত্ৰ প্ৰণৱীৰাম বৰুৱাৰ মৃত্যুদিন গৈছে তেখেতকো শ্ৰদ্ধা জনাইছো এই গীতটি গাইছো পাৰ্বতী প্ৰসাদৰ বৰুৱা গীত শুনিবলৈ বৰুৱা গীত ভূপেন দা গাইছিলে সেউজী পাৰ তোমাৰ নিৰলা ঘৰ বিদায় পৰ উচুপি যি কথা কোনা জানোচা পাহৰি গলা জানোচা পাহৰি গলা সেউজী পাৰ তোমাৰ নিৰলা ঘৰ বিদায় পৰ উচুপি যি কথা কোনা জানোচা পাহৰি গলা জানোচা পাহৰি গলা সেউজী পাৰ
এজন দৰ্শক আছে ফোন লাইনত ফোনটো লৈ লৈছো হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' হয় হেমেনৰ উষা বাইদেউ মাইনু বাইদেউ উষা বাইদেউ মই হেমেনৰ হয় হেমেন চিনি পাইছা হয় চিনি পাইছো হয় মাইনু বাইদেউ মোৰ কাৰণে ধুনীয়া এটা গান গাই দিয়া হয় ঠিক আছে থ্যাংক ইউ হয় ধন্যবাদ থাকিল আপুনি ফোন কৰাৰ বাবে আপোনাৰ প্ৰিয় গীত এটা গালি মোৰ খুব মৰমৰ শ্ৰদ্ধাৰ বাইদেউ তেওঁলোকে ফোন কৰিছে ঠিক আছে মই মোৰ খুব ভাল লগা গীত এটি দীপেন বৰুৱাৰ গীত গাইছোঁ এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহি শেৱালি চাই থাকো ইপাৰৰ পৰা নোৱাৰো আনিব বুটলি এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহিৰ শেৱালি মই চাই থাকো ইপাৰৰ পৰা নোৱাৰো আনিব বুটলি এখন নেদেখা নদীৰ সিপাৰে সপোন সূতাৰে গাঁঠিব নোৱাৰি দিঠক সুৰা